শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম ৰাম চৰণে কৰো প্ৰণাম কৃষ্ণ উচুপি উচুপি কান্দে দৈৱকীয়ে কৃষ্ণ কোলাতে লৈ কংসই জানিলে তোমাকে মাৰিব এচটা শিলতে থৈ ৰাম ৰাম উচুপি উচুপি কান্দে দৈৱকীয়ে কৃষ্ণ কোলাতে লৈ কংসই জানিলে তোমাকে মাৰিব এচটা শিলতে থৈ ৰাম ৰাম জন্মিলে শ্ৰীহৰি শংখ চক্ৰ ধৰি বসুদেৱে কৰে স্তৱন দেখিলে হৰিৰ চৰণ কমল পুত্ৰ ৰূপে নাৰায়ণ ৰাম ৰাম উচুপি উচুপি কান্দে দৈৱকীয়ে কৃষ্ণ কোলাতে লৈ কংসই জানিলে তোমাকে মাৰিব এচটা শিলতে থৈ ৰাম ৰাম শ্যাম ৰূপ দেখি কলে দৈৱকীয়ে পুত্ৰ ভাবে কুলে চতুৰ্ভুজ ৰূপ এৰাতে তীক্ষ্ণে দৈৱকী বুলিব লৈলে ৰাম ৰাম উচুপি উচুপি কান্দে দৈৱকীয়ে কৃষ্ণ কোলাতে লৈ
ঘোৰ অন্ধকাৰে চৌদিশে নিদাল পূৰ্ণ ব্ৰহ্মজন্ম লৈলা দৈৱকী বসুদেৱ মুক্ত কৰিবাৰ পুত্ৰৰূপে দেখা দিলায়ে ৰাম ৰাম কৃষ্ণ উপজি গোসাঁয়ে চাৰি অস্ত্ৰ লৈলে জন্মৰ কাহিনী ক'লে কংসৰ ভয়তে পিতা বসুদেৱ নন্দৰ ঘৰে থবলৈ ক'লে ৰাম ৰাম উপজি গোসাঁয়ে চাৰি অস্ত্ৰ ল'লে জন্মৰ কাহিনী ক'লে কংসৰ ভয়তে পিতা বসুদেৱ নন্দৰ ঘৰে থবলৈ ক'লে ৰাম ৰাম কৃষ্ণ জন্ম দেখি পিতা বসুদেৱে কৃষ্ণ কোলাতে লৈ নন্দৰ ঘৰতে থৈ বসুদেৱে আহিল যোগ মায়াক লৈ ৰাম ৰাম উপজি গোসাঁয়ে চাৰি অস্ত্ৰ লৈলে জন্মৰ কাহিনী ক'লে কংসৰ ভয়তে পিতা বসুদেৱ নন্দৰ ঘৰে যাবলৈ ক'লে ৰাম ৰাম ছয়োটা পুত্ৰ কংসই মাৰিলে মনে পাইলো বৰ দুখ কৰিও পাই কি মতে ৰখিব নিস্তাৰ কৰা মোক ৰাম ৰাম উপজি গোসাঁয়ে চাৰি অস্ত্ৰ লৈলে জন্মৰ কাহিনী ক'লে কংসৰ ভয়তে পিতা বসুদেৱ নন্দৰ ঘৰে থবলৈ ক'লে ৰাম ৰাম দৈৱকী বোলয় পুত্ৰ নলগয় লোহাতে পাইলো লতি ঘটি ছয় পুত্ৰ হল কংসে লৈ গলা থাকিল আঠু সাৱতি
হাতে পাইলো বৰদু উপজি পুতাইকে থৈলো নন্দ ঘৰে নেদেখিলো চন্দ্ৰমুখ এ ৰাম ৰাম উপজি গোসাঁয়ে চাৰিঅশ্ৰই ল'লে জন্মৰ কাহিনী ক'লে কংস ভয়তে পিতা বসুদেৱ নন্দৰ ঘৰে থ'বলৈ ক'লে কৃষ্ণ ৰাম পীতবস্ত্ৰ শোভে গধূলি কিৰণ বনমালা শোভে গলত কৌস্তভ মণি কিৰীটি ৰূপতে ব্ৰহ্মাণ্ড ভুলে কৃষ্ণ যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পৰি হৰি পুত্ৰ ৰূপে পালা ৰাম ৰাম যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পৰি হৰি পুত্ৰ ৰূপে পালা ৰাম ৰাম কিনো ভাগ্য ব্ৰজৰ লোকৰ নয়ন সাৰ্থক ৰূপ দেখিলা হৰিৰ ৰাম ৰাম যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পৰি হৰি পুত্ৰ ৰূপে পালা ৰাম ৰাম শুনিও সৰ্বজন কৃষ্ণৰ চৰিত্ৰ হাত পৰে আন পুণ্য নাহিকে কলিত ৰাম ৰাম যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পৰি হৰি পুত্ৰ ৰূপে পালা ৰাম ৰাম লোভী আছা জন যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথামৃত ৰাম ৰাম যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পৰি হৰি পুত্ৰ ৰূপে পালা ৰাম ৰাম যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পৰি হৰি পুত্ৰ